আজি শ্ৰী সত্যসাই বাবাৰ ৯৯ সংখ্যক জন্মদিন সোণাপুৰ চাহ বাগিচাৰ ভিতৰত স্থিত সাই নীলয়ম মন্দিৰত শ্ৰী সত্যসাই বাবাৰ জন্মদিন পালন কৰা হয়। জন্মদিন পালনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত ওমকাৰম দিনৰ 10 বজাত পতাকা উত্তোলন কৰে। পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে সত্য নীলয়মৰ প্ৰতিষ্ঠাপক মুখ্য উপদেষ্টা প্ৰয়াত ৰুণু ভাদুৰীৰ স্মৃতিত স্মৃতিচাৰণ কাৰ্যসূচী ৰূপায়ণ কৰে আৰু তাৰ পিছতেই সাই ভক্তসকলে ভজন পৰিৱেশন কৰাৰ লগতে নাৰায়ণ সেৱাৰ বাবে সকলোকে আহ্বান জনায়। সন্ধিয়া 5 বজাত ৰাজহুৱা ভজনৰ পিছতে দিনজোৰা কাৰ্যসূচীৰ সমাপন হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। জন্ম দিৱস আমি ইয়াত আজি উদযাপন কৰিছোঁ সোণাপুৰ চাহ সমিতিৰ জৰিয়তে। বাবাৰ যিটো মূল উদ্দেশ্য এইটো ইয়াত লিপিবদ্ধ হৈ আছে, আপোনালোকে দেখিছে। এইটো হ'ল লাভ হ'ল, চাৰ্ভ হ'ল, হেল্প এভাৰ, হাৰ্ট নেভাৰ। এই বাক্যশাৰী ভগৱান বাবাই আমাক শিকাইছে আৰু এই বাক্যখিনিৰে আমি কামত আগবাঢ়ি গৈ আছোঁ। আমি দৰিদ্ৰজনৰ সেৱা কৰিবলৈ সদায় চেষ্টা কৰোঁ আমাৰ সাধ্য অনুসৰি, আৰু কাকো যাতে আমাৰ বাক্যৰে আমাৰ ব্যৱহাৰেৰে কাকো যাতে আমি আঘাত নিদিওঁ তাৰ কাৰণে আমি সদায় সচেষ্ট হৈ থাকোঁ। ভগৱান বাবাৰ আজিৰ এই পবিত্ৰ ৯৯ সংখ্যক জন্মদিনতো আমি তেনেধৰণে পণ লৈছোঁ আৰু ভৱিষ্যতলৈকো আগবাঢ়িম বুলি আশা কৰিছোঁ। ধন্যবাদ। ভগৱান বাবাৰ শ্ৰীচৰণত প্ৰণাম জনাই তোমালোকক আজিৰ এই কাৰ্যসূচীৰ বিষয়ে কৈছোঁ। আজিৰ বাবাৰ 1926 চনৰ এই আজিৰ দিনটোতে বাবাই অৱতাৰ ৰূপে ধৰালৈ আহিছিল আৰু সেইমতে আমাৰ চাই ভক্তসকলে গোটেই ভাৰততে নহয় গোটেই পৃথিৱীতে আজি এই দিনটো বাবাৰ জন্ম জয়ন্তী হিচাপে পালন কৰে। গতিকে আমিও এই ৯৯তম জন্ম জয়ন্তীত আমি সোণাপুৰ চাই সমিতি ইয়াত দিনজোৰা কাৰ্যসূচীৰে আমি এই উদযাপন কৰিব ওলাইছোঁ। আজি ৰাতিপুৱা 4:30 বজাত আমাৰ ওমকাৰম সুপ্ৰভাতম আৰু নগৰ সংকীৰ্তন হৈছে। তাৰপিছত 10টা বজাত আমি পতাকা উত্তোলন কৰিছোঁ। তাৰপিছতে আমাৰ এই সোণাপুৰ চাই সমিতিৰ যিগৰাকী উপদেষ্টা আছিল, মুখ্য উপদেষ্টা আমাৰ প্ৰয়াত ৰুণু ভাদুৰী, তেখেতৰ আমি স্মৃতিচাৰণ কৰিছোঁ আজি এই পবিত্ৰ মুহূৰ্তত, পবিত্ৰ দিনটোত। আৰু তাৰপিছত আমাৰ অষ্টোত্তৰ শতনাম আছে পাঠ হ'ল এতিয়া, অৰ্থাৎ বাবাৰ অৱতাৰ বাবাৰ 108 নাম আমি প্ৰতি বৃহস্পতিবাৰে তেওঁৰ নামত এই 108 নামত ফুল দিওঁ আৰু আজিও সেই মৰ্মে আজি 108 নাম অষ্টোত্তৰ শতনাম বুলি কয়। অষ্টোত্তৰ শতনাম অৰ্থাৎ 108 নাম। গতিকে আমি তেনেদৰে বাবাৰ প্ৰতি পূজা আগবঢ়াইছোঁ। আৰু তাৰপিছতে আমাৰ যিটো বাল বিকাশ আচলতে সৰু সৰু মানে ল'ৰা ছোৱালীবিলাকক যেনেকৈ এই স্পিৰিচুৱেল ক্ষেত্ৰত, আধ্যাত্মিক ক্ষেত্ৰত কেনেকৈ বিকাশ কৰিব পাৰে সেই মৰ্মে স্বয়ং অৱতাৰৰ পৰামৰ্শ মৰ্মে গোটেই পৃথিৱীতে, অকল সোণাপুৰত নহয়, এই বাল বিকাশ আৰম্ভ হৈছে আৰু সেই বাল বিকাশৰ দ্বাৰাই আজি 1 ঘণ্টা ভজন পৰিৱেশন হ'ল। আৰু ইয়াৰ পিছত আমি নাৰায়ণ সেৱা আছে। আমাৰ এই অঞ্চলৰ যিখিনি আমি নাৰায়ণ পাওঁ বা আমাৰ সমিতিৰো কিছু আছে জড়িত, গতিকে তাৰ লগতে তোমালোককো কৈছোঁ, নাৰায়ণ তোমালোককো কৈছোঁ আজি। গতিকে আমি নাৰায়ণ সেৱাত তোমালোকে যোগদান কৰিবা। আৰু তাৰপিছত 4টা বজাত আমাৰ বন্তি প্ৰজ্বলন আছে আৰু 4:30 বজাত 5টা বজাত ৰাজহুৱা ভজন। আৰু তাৰপিছতেই আমাৰ আজিৰ এই মন্দিৰৰ লগত জড়িত যিখিনি কাৰ্যসূচী সেইখিনি সমাপন হ'ব। আৰু তাৰপিছতে আমাৰ এই ভক্ত কুল গগৈৰ যিটো বাসভৱন আছে, তেওঁৰ পুত্ৰ বেদান্ত গগৈ, আৰু তাত মানে আৰতি জনোৱাৰ বাবাৰ শেষ তাত কাৰ্যসূচী জনাৰ কাৰণে ব্যৱস্থা লৈছে আৰু তাতেই আজিৰ দিনটোৰ কাৰ্যসূচী সমাপ্ত হ'ব। এইখিনিয়ে।